আজি গৈছোঁ প্ৰগ্ৰেম চাবৰ কাৰণে গিলামৰা ঘাঁহিগাঁৱত। তো চাওঁ কি হয়, তো বলক দেখাই আছোঁ। তো বিশ্ব আজি আমাৰ ঘৰত ফাৰ্ষ্ট আহিছে, কেনেকুৱা লাগিছে নে আহি? আয়ো চ' গাইজ গৌও বুজি পায় আজি অফিচিয়েল ইউটিউবাৰ আহিছে বোলে। আয়ো চাই দিছে আমাৰ ঘৰ মানে বহুত ঠেক, মানুহৰ মনবিলাক ঠেক হৈ গৈ আছে ন, ৰাস্তাটো ইমান ঠেক হৈ গৈ আছে, উপায় নাই বিশ্ব। তো গাইজ ফাইনেলি ওলাই আহিছোঁ গাড়ীখন লৈ পিনি। আহি আমি ধৰণীক লগ পালোঁ, ভাল লাগিছে কাৰণে ধন্যবাদ দিছোঁ দেই। তাকে লোৱা নাই একবাৰ চাওঁ মানে মোক ফিটটো ফিট ফাৰ্ষ্ট ওলাই আহিছোঁ। এই ন চিধা দেখাইছিলা নি? এইটো চিধা দেখাইছোঁ, এইটো ইনষ্টাগ্ৰাম। মানুহবিলাক লগ পাই গৈছোঁ, ভিডিঅ' বনোৱা কৰি দিব। উপস্থিত হোৱাৰ কাৰণে ভাল লাগিছে দেই। বঢ়িয়া বঢ়িয়া বঢ়িয়া। মোৰ এই দাদা ইমান ব্যস্তৰ মাজত আহিলে ভাল লাগিলে দেই। পোহৰ কৈ দিয়া মানুহ এয়া আহিছে নাই পোৱালি লগ পাই ভাল লাগিলে নেকি? মোৰ গোটেইটো ভিডিঅ' চাই মই গানকেইটা যে মই গানকেইটা এবছৰ 1.5 বছৰ আগত কোৱা গোটেইকেইটা গানৰ মুখস্থ আছিলে। আপোনাৰ গাঁৱে এইটো ক'ব লাগিব মানে মই গান কেতিয়া বনাম বুলি মই গান নৱেম্বৰত বনাম। মই পাক্কা দোকানৰ পৰা চিনি নাপাওঁ নহয়, নৱেম্বৰত গান পাক্কা বনাম। পইচা গোটাই আছোঁ, তো আপোনালোকে যিমান মৰম দিব মই সিমান পইচা গোটাব পাৰিম। এতিয়া মৰম নিচাৰ কাৰণে মই আইফোন কিনিছোঁ। এতিয়া মই 21 দিন উঠাই দিম মানে গানৰ কাৰণে। অ'কে আন্ধাৰ বাদ দিয়ক।
মোবাইলৰ ভিতৰত লাগি আছে অনুভৱ কৰা তোমাৰ হ'লে মই তোমাক দিব পাৰিম কি ক'লা তুমি ভালকে কৈ দিয়া এইটো বস্তু মই ফিল কৰি পাইছো মানে ন মই যিখিনি মানে কষ্ট পাইছো ন গাইজ নক'ব মানে মোবাইল দাঙিব লাগে বছ আমাৰ এইফালে মালিক আছে বছ মানে এতিয়া চবতকৈ অকণমানহে পাতলা বস্তুটো মানে তেখেতে বহুতখিনি যথেষ্ট কষ্ট দিছে মোক দেই আজি কোনে কৈছে এইফালে আমাৰ প্ৰদীপ দা নমস্কাৰ দা দি দিব কাইলৈ গম পোৱা নাই বাবুল হাজৰিকা মানে আমাৰ প্ৰণৱ হাজৰিকাৰ দুগৰাকী সৌভাগ্য লাভ কৰিছো সৌভাগ্যৱান হৈছো দুগৰাকী প্ৰশিক্ষকে কিবা এটা পাব আপোনালোকক স্বাগতম জনাইছো মই এটা নতুন ভিডিঅ চেষ্টা কৰিছো আপোনালোকে দেখিবলৈ পাইছে এক ঘণ্টামান পৰ্টেল দিছো হত্যাৰ এক্সক্লুসিভ ভিডিঅ মই বোলো কালি মাৰ আপোনালোকে কৰি দেখাম এই ইমান দুখ যন্ত্ৰণাৰ মাজত অলপ ফূৰ্তিকে হ'ব হয় নেকি এই অভিনয় আছিল নেকি এই মই আকৌ সঁচা বুলিয়ে ভাবিছিলো গাইজ লগত আছে এই সৰু চৰিয়া বয় বস্তু এই পতা চিটা এটা ভাল লগা পৰিৱেশ নহয়নে গাইজ এই তলখন বোকা এই ওপৰত বৰষুণ এই ঠাণ্ডা ঠাণ্ডা বতাহ এই মহৰ কামোৰণি এই কিমান যে ভাল লাগিছে এই নহয়নে গাইজ বাৰু হেৰি আপুনি এইফালে আহকচোন কওকচোন এই আপোনাৰ ইয়াত থকা অনুভৱটোৰ বিষয়ে আমাৰ দৰ্শকসকলক অলপ কওক এই বঢ়িয়া মজা একদম কোল ঘৰ বাৰী গৰু ছাগলী খেতি পথাৰ এই সকলোবোৰ হেৰুৱাই ইয়াত ঘোঁৰা ঘাঁহ কাটি কিমান যে মজা লাগিছে এই আপোনালোকে কি বুজিব ৰাইজ এই এসাঁজ পুষ্টিকৰ দাইল ভাত খাই নিজকে বৰ ষ্ট্ৰং লাগিছে ৰাইজ কি পৰিস্থিতি আছে দেখিছে আহি দিয়া কবিতা এটা গাবলৈ গাওঁনে এই আই এম দা পিষ্ট এই নট ইন দা গান ডাবুল ইন দা মুড বা নট ইন দা আই এম এই নগেন কাকতি প্ৰেমৰ কবিতা তোমাক দেখি এই মোৰ মুখৰ পৰা আপুনি ওলাই গ'ল বৰ ধুনীয়া কবিতা দেই এই আৰু এবাৰ গোৱা না প্লিজ এই সঁচাকে নে এই ধুনীয়া হৈছে নে এই ৰ'বা I am the pistol. I am the pistol. আজি মোৰ ওচৰত পিস্তল এটা থকা হ'লে তোকো ধিচু কৰি এটা আলাদা কৰি দিলো কিয় তোকা মোৰ দাঁতত গাইছ আমি এতিয়া স্কুল ঘৰলৈ যাম বলো পানী কেতিয়া শুকাব খেতি যদি কৰিবই নোৱাৰো এই তিনিটা পানীৰ পেট কেনেকৈ পৰিব ঐ পাগল নদী এই তই আমাক শেষ কৰি পেলালি আমাকো মাৰি নিলি কিয় আমাকো মাৰি নিলি হেৰি আপুনি কি কৰিছে ৰাইজে বেয়া পাব নহয় এই এওঁলোকৰ বাবে আপুনি ৰজাৰ দৰে থাকিবলৈ পাইছে এই এওঁলোকৰ বাবে আপুনি এই নগৰত মন্দিৰ নাম কৈছে এই ৰৌ পচা ঢোকাল খানি দিওঁ এই তেতিয়াহে ৰাইজে ভাল পাব এই ৰাইজৰ মৰমৰে আশীৰ্বাদ পাবলৈ এই মই ঢোকা সানিবলৈ সাজু এতিয়া মই অলপ অভিনয় কৰিব লাগিব অভিনয় কৰিব লাগিব এই তেতিয়াহে ৰাইজে ভাল পাব অকণমান ৰিহাৰ্চ কৰি এই পাৰিলে মেম্বাৰ হাতত জমা দি দিব 100খন নে মই চৰকাৰক কৈ এই নদীখন বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰি দিম এই তাৰ ৰাস্তা এটা বনাই দিব কওক এই আপোনালোকক ঘৰ দিম লেট্ৰিন দিম চাউল দিম দালি দিম নিমখ দিম চেনি দিম মুঠতে যি লাগে এই তাকেই দিম মুঠতে আপোনালোকে এই মোক ভোট দি জয়যুক্ত কৰি থাকিলেই হ'ল
11টা বাজি গ'ল গাইছ তো মানে তাত মানে আমি যোৱা বহুত দেৰি হ'ল না নাটক এখনো হ'ল নাটকখন অকণমান দেখাম বাৰু নাটকখন দেখাইছোঁ দেখালোঁ চাগে ইমান দেৰি ইমান মানে কি আমি যোৱা দেৰি হ'ল প্ৰথম কথা আৰু মোৰ লেট হয় ঠিকে লাগিলে ভাল লাগিলে দেই থেংক ইউ নাটকখন চালোঁ কিন্তু আপোনালোকক আচলতে আমি দেখাব নোৱাৰিলোঁ সেইকাৰণে আমি বহুত বেছি দুৰ্ভাগ্য কিন্তু আমি আপোনালোকক কথা দিছোঁ ভালকৈ আপোনালোকক আমি দেখাম তো ৰাজীৱ দা কিবা এটা কৈ দিয়ক আমি মানে ভালকৈ ক্লিপ ল'ব নাপালোঁ মানে মই ক'বলৈ গ'লে মাইণ্ডত এৰাই থাকে কেনেকৈ নেক্সট ক্লিপটো মই কি ল'ম সেইটো মাইণ্ডত এৰাই থাকে ন আমাৰ সেইটোৱে ন তো মানে কি হ'ল আমি যোৱা দেৰি হ'ল যিমানখিনি পাওঁ লৈছোঁ আৰু তো সেয়াই আৰু থেংক ইউ মানে কথাটো এনেকুৱা হয় আমি নিজে চোৱাতকৈ আপোনালোকক দেখুৱাটো আমাৰ বেছি মানে এটা ফূৰ্তি লাগে মানে সেইটো আমি কৰিব নোৱাৰিলোঁ সেইটো কাৰণে আমি বহুত বেছি দুখিত আপোনালোকে বেয়া নাপাব থেংক ইউ ছ' মাছ